Hello everyone, welcome to Dekas Tutorial. আমি যি তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ JAA জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পলিটিৰ যি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ তাৰে আজি হৈ গৈছে আমাৰ পাৰ্ট নাম্বাৰ 4, ঠিক আছে। আৰু আজিৰ যিটো আমাৰ পাৰ্ট হ'ব সেই পাৰ্টটোত আমি তোমালোকৰ ডিছকাছ কৰিম DPSP মানে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এণ্ড লগতে তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ, ঠিক আছে। আগৰ যিটো টপিক আছিলে তাত আমি ডিছকাছ কৰিছিলোঁ ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড এই যিটো টপিক হ'ব আজিৰ যিটো ক্লাছ হ'ব আজিৰ ছেশ্যনত আমি ডিছকাছ কৰিম DPSP এণ্ড ফাণ্ডামেণ্টেল ডিউটিজ। চাওঁচোন এই যি দুটা আমাৰ টপিক বাছি লৈছোঁ এইকেইটাৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত তোমালোকৰ কাৰণে ফ্ৰেম হ'ব পাৰে, ঠিক আছে। চ' আমাৰ আজিৰ ছেশ্যনটো ষ্টাৰ্ট কৰোঁ। আৰু তোমালোক যদি কোনোবা আমাৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা। কুৱেশ্যনটো আমাক কি দিছে চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো দিছে হুইচ অফ দি ফলোইং কমিটিজ suggested inclusion of the fundamental duties in the constitution. যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন তোমালোকৰ ফ'ৰ্চত আহিছিলে 26 জানুৱাৰী 1950 হয়নে নহয়? আমাৰ এই দিনাখন কি আহিছিলে কনষ্টিটিউশ্যনখন তোমালোকৰ কমেন্সমেণ্ট হৈছিলে। এই তেতিয়া তোমালোকৰ কি নাছিলে, আমাৰ কনষ্টিটিউশ্যনত তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ নাছিলে, ঠিক আছে। এই তেতিয়া আমাৰ কি আছিলে ফাণ্ডামেণ্টেল ডিউটিজ নাছিলে। যেতিয়া তোমালোকৰ 1975ৰ ইণ্টাৰনেল কি হৈছিলে ইমাৰ্জেঞ্চি আহিছিলে হয়নে নহয়? ইমাৰ্জেঞ্চি আহিছিলে নে 1975ত? সেই তেতিয়া তাৰ পাছৰে পৰা কি হ'ল তোমালোকৰ আমাৰ ফাণ্ডামেণ্টেল ডিউটিজটো যে তোমালোকৰ চিটিজেনৰ কাৰণে লাগে সেইকাৰণে সেইটো তোমালোকৰ চৰকাৰে ভাবিলে। সেই তেতিয়াৰ পৰাই তোমালোকৰ কি হৈছিলে তাৰ পাছৰে পৰা ফাণ্ডামেণ্টেল ডিউটিজ ইনচাৰ্ট কৰিলে তোমালোকৰ আমাৰ কনষ্টিটিউশ্যনত। এতিয়া কোনখন কমিটিয়ে তোমালোকৰ ৰেকমেণ্ডেশ্যন বা ছাজেশ্যন দিছিলে? ফাৰ্ষ্টটো আছে চৰকাৰীয়া কমিটি, নেক্সটটো আছে চৌৰাণ সিং কমিটি, বলৱন্ত ৰায় মেহতা কমিটি এণ্ড ৰাজামান্নাৰ কমিটি। এতিয়া যদি তোমালোকে চৰকাৰীয়া কমিটিৰ কথা যদি চাবলৈ যোৱা ই কিহৰ কথা কয় তোমালোকৰ চেণ্টাৰ আৰু ষ্টেটৰ ৰিলেশ্যনৰ কথা কয়, ঠিক আছে। চেণ্টাৰ এণ্ড ষ্টেটৰ ৰিলেশ্যনৰ কথা কয়। নেক্সটটো তোমালোকৰ চৌৰাণ সিং কমিটি, ঠিক আছে। এই চৌৰাণ সিং কমিটিয়ে তোমালোকৰ কি কৈছিলে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজো যে থাকিব লাগে, আমি যেনেকৈ ৰাইটবিলাক যেনেকৈ পাওঁ ঠিক তেনেদৰে আমাৰ কি থাকিব লাগে অব্লিগেশ্যন থাকিব লাগে টু দি নেশ্যন, হয় নে নহয়? নেশ্যনৰ কাৰণে আমাৰ কি থাকে কিছুমান ডিউটিছো লাগে। গতিকে এই চৌৰাণ সিং কমিটিয়ে তোমালোকৰ কি কৰিছিলে ছাজেষ্ট কৰিছিলে। আৰু তেতিয়াই তোমালোকৰ 10টা কি কৰিছিলে তোমালোকৰ 10 ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ ইনচাৰ্ট কৰিছিলে কিমান কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা 42nd এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা। আৰু কেতিয়া আহিছিলে তোমালোকৰ 1976, ঠিক আছে। তেতিয়াই তোমালোকৰ কি কৰিছিলে ইনচাৰ্ট কৰিছিলে। আৰু বলৱন্ত ৰায় মেহতা কমিটিৰ কথা যদি তোমালোকে চাবলৈ যোৱা পঞ্চায়তী ৰাজৰ কথা পঢ়িব লাগিব, ঠিক আছে। ই কিহৰ লগত জড়িত? পঞ্চায়তী ৰাজ ছিষ্টেমৰ লগত জড়িত। আৰু যদি তোমালোকে ৰাজামান্নাৰ কমিটিৰ কথা পঢ়িবলৈ যোৱা এইটো তোমালোকৰ গভৰ্ণমেণ্ট অফ তামিলনাডুৱে তোমালোকৰ ফৰ্ম কৰিছিলে। গভৰ্ণমেণ্ট অফ তামিলনাডুৱে চেণ্টাৰ আৰু ষ্টেটৰ মাজত তোমালোকৰ যি পাৱাৰ ডিষ্ট্ৰিবিউশ্যন হয় তাৰ তোমালোকৰ এক্সামিনেশ্যন বা এক্সামাইন কৰিবৰ কাৰণে, ঠিক আছে। পাৱাৰ ডিষ্ট্ৰিবিউশ্যন বিটুইন দি চেণ্টাৰ এণ্ড পাৱাৰ ডিষ্ট্ৰিবিউশ্যন বিটুইন চেণ্টাৰ এণ্ড ষ্টেট, ঠিক আছে। এইখন তোমালোকৰ গভৰ্ণমেণ্ট অফ তামিলনাডুৱে তোমালোকৰ এই কমিটিখন ফৰ্ম কৰিছিলে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব তোমালোকৰ চৌৰাণ সিং কমিটি। কেতিয়া কৰিছিলে তোমালোকৰ 1976ত তোমালোকৰ ইনচাৰ্ট কৰিছিলে আমাৰ কনষ্টিটিউশ্যনত। তেওঁলোকে কি কৰিছিলে ৰেকমেণ্ডেশ্যন দিছিলে। গতিকে অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা কুৱেশ্যনটো আমাক কি দিছে চোৱা, ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, ঠিক আছে। ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, যদি তোমালোকে সমান কাম কৰা লাগিলে তোমালোকৰ মেল হওক বা ফিমেল হওক, ঠিক আছে। যদি তোমালোকে ইকুৱেল কাম কৰা তেতিয়াহ'লে তোমালোকে কি পাব লাগে? তোমালোকে ইকুৱেল পে'মেণ্ট পাব লাগে, হয় নে নহয়? এইটো তোমালোকৰ আমাৰ কনষ্টিটিউশ্যনত কিমান আৰ্টিকুলত লিখা আছে, ঠিক আছে। যিটো তোমালোকৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক কিমান আমাৰ আৰ্টিকুলৰ দ্বাৰা তোমালোকৰ লিখা আছে। আৰ্টিকুল 38 নে আৰ্টিকুল 39 ডি নে 41 নে 43? এইটো যদি তোমালোকে চাবলৈ যোৱা এইটো লিখা আছে তোমালোকৰ আৰ্টিকুল 39 ডি, ঠিক আছে। আৰ্টিকুল 39 ডিত তোমালোকৰ কি লিখা আছে? ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। আৰু 38 যদি তোমালোকে চাবলৈ যোৱা এইটো পাব্লিক ৱেলফেয়াৰ বিভিন্ন কামৰ কথা লিখা আছে। পাব্লিক ৱেলফেয়াৰৰ তোমালোকৰ বিভিন্ন কামৰ কথা ইয়াত আৰু কিবা কিবি আৰ্টিকুল ইয়াত ছাব ক্লজত তোমালোকৰ সোমাই আছে, ঠিক আছে। ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক তোমালোকৰ আৰ্টিকুল 39 ডি, ঠিক আছে। এনেকুৱা ধৰণৰ আৰ্টিকুলবিলাক তোমালোকে মনত থ'ব লাগিব, এক্সামৰ কাৰণে তোমালোকৰ ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, আমাৰ যি তোমালোকৰ 11টা ফাণ্ডামেণ্টেল কি আছে ডিউটিছ আছে, ঠিক আছে। টোটেল কিমানটা আছে 11, কিন্তু যেতিয়া তোমালোকৰ 96ত যেতিয়া তোমালোকৰ ইনচাৰ্ট কৰিছিলে তেতিয়া কিন্তু তোমালোকৰ কেইটা আছিলে 10টা আছিলে, হয়নে? 10 আছিলে। আমি পাছত পঢ়িম বাৰু 11 তোমালোকৰ কেনেকৈ হ'ল। এতিয়া হুইচ অফ দি ফলোইং ফাণ্ডামেণ্টেল ডিউটিছ, কোনটো তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিছ হয়, মানে আমাৰ চিটিজেনৰ কাৰণে কোনটো ফাণ্ডামেণ্টেল ডিউটিছ হয় আমাক সুধিছে। ফাৰ্ষ্টটো দিছে টু ভোট ইন ইলেকশ্যন, ইলেকশ্যনত ভোট দিয়া। টু পে টেক্সেছ অনেষ্টলি, তোমালোকে টেক্স পে' কৰা।
টু এবাইড বাই দি কনষ্টিটিউশ্যন এণ্ড দি ৰেছপেক্ট দি নেশ্যনেল ফ্লেগ এণ্ড এন্থেম। তাৰপিছত আমাৰ অপশ্যন নাম্বাৰ ডি দিছে ষ্টেটমেণ্ট টু প্ৰটেক্ট ওৱানছ প্ৰপাৰ্টি। গতিকে এটো চোৱা, এটো কি দিছে টু ভোট ইন ইলেকশ্যন। ভোট ইন ইলেকশ্যনটো তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিছ হয় জানো? ভোট ইন ইলেকশ্যনটো তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিছ নহয়। ঠিক আছে, এইটো ইলেকশ্যনত ভোট দিয়াটো ফাণ্ডামেণ্টেল ডিউটিছ নহয়। টেক্স পে' কৰাটো তোমালোকৰ কাৰণে ফাণ্ডামেণ্টেল ডিউটিছ নহয়। আৰু ওৱান প্ৰপাৰ্টিটো তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিছ নহয়। কিন্তু পাব্লিক প্ৰপাৰ্টিটো তোমালোকে যদি প্ৰটেক্ট কৰিব লাগে সেইটো কি হয়? ফাণ্ডামেণ্টেল ডিউটিছ। নিজৰ প্ৰপাৰ্টি তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিছ নহয়, কিন্তু পাব্লিক প্ৰপাৰ্টিটো তোমালোকে প্ৰটেক্ট কৰাটো কি হয়? ফাণ্ডামেণ্টেল ডিউটিছ। গতিকে এইকেইটা তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিছ নহয়। কিন্তু আমি কনষ্টিটিউশ্যনক তোমালোকৰ ৰেছপেক্ট কৰা, নেশ্যনেল ফ্লেগক ৰেছপেক্ট কৰাটো আৰু নেশ্যনেল এন্থেমক আমি ৰেছপেক্ট কৰাটো আমাৰ কাৰণে এটা কি হয়? ফাণ্ডামেণ্টেল ডিউটিছ হয়। গতিকে চি অপশ্যন আমাৰ কাৰণে কি হৈ যাব? কাৰেক্ট আনচাৰ। নেক্সটটো যদি তোমালোকে চাবলৈ যোৱা, কুৱেশ্যনটো আমাক কি দিছে? হুইচ অফ দি ফলোইং আৰ্টিকল টু দি অৰ্গেনাইজেশ্যন অফ দি ভিলেজ পঞ্চায়ত। কোনটো আৰ্টিকুলত তোমালোকৰ অৰ্গেনাইজেশ্যন অফ যে ভিলেজ পঞ্চায়ত কৰিব লাগে সেইটো আমাৰ কথা আমাক লিখা আছে। আৰু এইটো তোমালোকৰ ক'ত লিখা আছে? DPSP। ঠিক আছে, DPSP তোমালোকৰ কিহৰ কথা লিখা আছে? অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত। মানে তোমালোকৰ ভিলেজ পঞ্চায়ত ফৰ্ম কৰিব লাগে। আৰ্টিকল 38 নে? আৰ্টিকল 38ত নাই, আমি অলপ আগত পঢ়ি আহিছিলোঁ। আৰ্টিকল 48(1), 48A, আৰ্টিকল 40 এণ্ড 44। আৰ্টিকল 44ত তোমালোকৰ কি লিখা আছে? অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত। এইটো আৰ্টিকল 40ত লিখা আছে। আৰু আৰ্টিকল 44ত তোমালোকৰ ইউনিফৰ্ম চিভিল কোডৰ কথা লিখা আছে। ঠিক আছে, আৰু আৰ্টিকল যদি 48A কথা তোমালোকে চাবলৈ যোৱা, প্ৰটেক্ট এণ্ড ইম্প্ৰুভ এনভাইৰনমেণ্ট। প্ৰটেক্ট এণ্ড ইম্প্ৰুভ এনভাইৰনমেণ্টৰ কথা তোমালোকৰ লিখা আছে। এনভাইৰনমেণ্টৰ কথা তোমালোকৰ ক'ত লিখা আছে? এনভাইৰনমেণ্টৰ কথা তোমালোকৰ আৰ্টিকল 48A তোমালোকৰ লিখা আছে। গতিকে এইটো কাৰেক্ট আনচাৰ কি হৈ যাব? অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত 40, আৰ্টিকল 40। অপশ্যন নাম্বাৰ চি কাৰেক্ট আনচাৰ। নেক্সট যদি তোমালোকে চাবলৈ যোৱা, নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা। কুৱেশ্যনটো দিছে হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ কাৰেণ্টলি লিষ্টেড আণ্ডাৰ আৰ্টিকল 51A। ঠিক আছে, আমি কি কৈছিলোঁ? যেতিয়া তোমালোকৰ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট হৈছিলে 1976, তেতিয়া তোমালোকৰ কি কৰিছিলে? তোমালোকৰ 10টা কি আছিলে? ফাণ্ডামেণ্টেল ডিউটিছ আছিলে। আৰু যেতিয়া তোমালোকৰ 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2002ৰ পৰা তোমালোকৰ এটা কি কৰি দিলে? নতুন ফাণ্ডামেণ্টেল ৰাইট কি কৰি দিলে? প্লাছ কৰি দিলে। কি হ'ল? তোমালোকৰ 6 to 14 ইয়েৰ সকলোবিলাক ল'ৰা ছোৱালী কি হয়? তোমালোকৰ স্কুললৈ পঠাব লাগে পেৰেণ্টে, হয়নে? এইটো কি কৰি দিলে? এটা ফাণ্ডামেণ্টেল ডিউটিছ হিচাপে পেৰেণ্টৰ কাৰণে ইনচাৰ্ট কৰি দিলে। গতিকে তোমালোকৰ বৰ্তমান কিমানটা 10+1 কিমানটা ফাণ্ডামেণ্টেল ডিউটিছ আছে? আমাৰ টোটেল 11টা ফাণ্ডামেণ্টেল ডিউটিছ আছে। গতিকে তোমালোকৰ এইটো কাৰেক্ট আনচাৰটো হ'ব কি হ'ব? আৰ্টিকল 51A কিমানটা তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিছ আছে? 11। আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ কথা যদি তোমালোকে পঢ়িবলৈ যোৱা, আমাৰ কেইটা ফাণ্ডামেণ্টেল ৰাইটছ আছে? 6টা ৰাইটছ আছে। আৰু ডিউটিছ কেইটা আছে? ডিউটিছ 11টা আছে। নেক্সট কুৱেশ্যন। কুৱেশ্যনটো আমাক কি দিছে চোৱা, আণ্ডাৰ হুইচ অফ দি ফলোইং ইজ এ গান্ধীয়ান প্ৰিন্সিপাল আণ্ডাৰ DPSP। DPSP তোমালোকৰ গান্ধীয়ান প্ৰিন্সিপালৰ কোনটো হয়? কোনটো তোমালোকৰ DPSP গান্ধীয়ান প্ৰিন্সিপাল হয় তোমালোকক সুধিব, উলিয়াবলৈ কৈছে। এতিয়া যদি তোমালোকে চাবলৈ যোৱা, DPSP যিটো তোমালোকৰ পাৰ্ট 4ত আছে, হয়নে? পাৰ্ট 4ত আছে। সেই পাৰ্ট 4টোক তোমালোকৰ স্পেচিফিককৈ কোনো ভাগত ভাগ কৰিব নোৱাৰি। ঠিক আছে, DPSP তোমালোকৰ কোনো ভাগত আমি ভাগ কৰা নাই, কিন্তু আমাৰ বুজিবলৈ সুবিধা হোৱাৰ কাৰণে এই DPSPক আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ। ঠিক আছে, ফাৰ্ষ্টটো হৈ গৈছে তোমালোকৰ ছ'চিয়েলিষ্ট ফৰ্ম অফ DPSP। নেক্সটটো আহে তোমালোকৰ গান্ধীয়ান। ঠিক আছে, গান্ধীৰ যিবিলাক আইডিয়া হয় সেইবিলাক তোমালোকৰ সেনেকুৱা ধৰণৰ কথাবিলাক লিখা আছে। কটেজ ইণ্ডাষ্ট্ৰীৰ কথা লিখা আছে, ভিলেজ পঞ্চায়তৰ কথা লিখা আছে, এইবিলাক তোমালোকৰ গান্ধীৰ আইডিয়া। নেক্সট আহে তোমালোকৰ লিবাৰেল এণ্ড ইণ্টেলেকচুৱেল। লিবাৰেল এণ্ড ইণ্টেলেকচুৱেল। ঠিক আছে, আমাৰ কি হয়? যিটো DPSP হয়, DPSP কোনো ভাগত ভাগ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ তোমালোকৰ বুজিবলৈ সুবিধা হোৱাৰ কাৰণে আমি তোমালোকৰ DPSPক 3টা ভাগত ভাগ কৰিব পাৰোঁ, ছ'চিয়েলিষ্ট, গান্ধীয়ান এণ্ড লিবাৰেল এণ্ড ইণ্টেলেকচুৱেল। এতিয়া ফাৰ্ষ্টটো যদি তোমালোকে চাবলৈ যোৱা, প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি। প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি যদি তোমালোকে চাবলৈ যোৱা, এইটো তোমালোকৰ আৰ্টিকল 51ত আছে। আৰু আৰ্টিকল 51টো তোমালোকৰ লিবাৰেল এণ্ড ইণ্টেলেকচুৱেল। ঠিক আছে, গতিকে তোমালোকৰ এইটো ইনকাৰেক্ট। অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত, এইটো কাৰ আইডিয়া? ভিলেজ পঞ্চায়ত অৰ্গেনাইজেশ্যন কৰাটো কাৰ তোমালোকৰ আইডিয়া আছিলে? এইটো তোমালোকৰ এটা গান্ধীয়ান আইডিয়া হয়, হয়নে নহয়? গতিকে এইটো তোমালোকৰ কাৰণে অপশ্যন নাম্বাৰ বি কাৰেক্ট আনচাৰ। গান্ধীয়ান ফৰ্ম অফ DPSP এইটো হয়, অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত। আৰু যিটো তোমালোকৰ আৰ্টিকল কিহত লিখা আছে? আৰ্টিকল 40। নেক্সটটো ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। ঠিক আছে, ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্কটো হৈ গৈছে তোমালোকৰ ছ'চিয়েলিষ্ট। এইটো হৈ গৈছে তোমালোকৰ কি? ছ'চিয়েলিষ্ট। আৰু এইটো তোমালোকৰ কিমান আৰ্টিকলত আছে? আৰ্টিকল 39 দি তোমালোকৰ ইয়াৰ কথা লিখা আছে।
আৰু ইউনিফৰ্ম চিভিল কোডটো তোমালোকৰ এটা লিবাৰেল এণ্ড ইণ্টেলেকচুৱেল, এইটো তোমালোকৰ কিহত আছে আৰ্টিকল 44ত তোমালোকৰ লিখা আছে। গতিকে আমাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি। ঠিক আছে, তোমালোকে অকলে এইটোৱে নাচাবা, বাকী তোমালোকৰ অপশ্যন 3টা কি কি থাকি গৈছে সেই অপশ্যন কেইটাও তোমালোকে এবাৰ চাই ল'বা। নেক্সটটো দিছে হুইচ প্ৰভিজন ইজ এ পাৰ্ট অফ বোথ DPSP এণ্ড ফাণ্ডামেণ্টেল ডিউটিজ। কোনটো প্ৰভিজন তোমালোকৰ দুইটাতে আছে, DPSPটো আছে, তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিজো আছে। পাৰ্টিচিপেশ্যন অফ দি ৱৰ্কাৰ ইন দি মেনেজমেণ্ট এণ্ড ইণ্ডাষ্ট্ৰি। ঠিক আছে, পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ অকলে ক'ত আছে তোমালোকৰ DPSPত আছে, DPSPত আছে। ঠিক আছে, DPSPত আছে। প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট এইটো যদি তোমালোকে চাবলৈ যোৱা এইটো তোমালোকৰ DPSPটো আছে প্লাছ তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিছতো আছে। গতিকে এইটোৱে তোমালোকৰ কি যাব কাৰেক্ট আনচাৰ। ঠিক আছে, গাৰ্জেন টু প্ৰভাইড অপৰচুনিটি টু এডুকেশ্যন চিলড্ৰেন এইটো তোমালোকৰ ক'ত আছে, এইটো গাৰ্জেনে তোমালোকৰ অপৰচুনিটি দিব লাগে, এইটো ফাণ্ডামেণ্টেল ডিউটিছ আছে হয় নহয়। আৰু চিভিল কোডটো তোমালোকৰ ক'ত আছে DPSPত আছে। কিন্তু তোমালোকৰ প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট তোমালোকৰ ক'ত আছে দুইটাতে আছে। গতিকে অপশ্যন নম্বৰ বি আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা দি আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটেড টু দি ইণ্ডিয়ান ফৰেন পলিচি। ইণ্ডিয়ান ফৰেন পলিচিৰ কথা কোনটো আৰ্টিকলত লিখা আছে মানে এইটো তোমালোকৰ DPSPতে লিখা আছে। DPSP ক'ত লিখা আছে তোমালোকৰ প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ, আমি অলপ আগত পঢ়ি আহিছিলোঁ মানে প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ, প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচৰ কথা ক'ত লিখা আছে আৰ্টিকল 51। আৰ্টিকল 60ত কি লিখা আছে ওথ অফ প্ৰেচিডেণ্ট হয় নে নহয়, ওথ অফ প্ৰেচিডেণ্ট, প্ৰেচিডেণ্টে যি শপত গ্ৰহণ কৰে সেইটো তোমালোকৰ ইয়াত লিখা আছে। আৰ্টিকল তোমালোকৰ 312, আৰ্টিকল 312ত তোমালোকৰ কি লিখা আছে অল ইণ্ডিয়া ছাৰ্ভিচ, অল ইণ্ডিয়া ছাৰ্ভিচৰ কথা তোমালোকৰ লিখা আছে। আৰু আৰ্টিকল 324ত তোমালোকৰ কি লিখা আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা তোমালোকৰ লিখা আছে। গতিকে অপশ্যন নম্বৰ ডি কাৰেক্ট আনচাৰ। নেক্সটটো যদি তোমালোকে চাবলৈ যোৱা নেক্সটটো আমাক কি দিছে চোৱা, হুইচ অফ দি ফলোয়িং একুৰেটলি ৰিফ্লেক্ট দি ৰিলেশ্যনশ্বিপ বিটুইন দি ফাণ্ডামেণ্টেল ৰাইট DPSP এণ্ড ফাণ্ডামেণ্টেল ডিউটিজ। তোমালোকৰ কোনটোৱে একুৰেটলি ৰিফ্লেক্ট কৰিছে ফাণ্ডামেণ্টেল ডিউটি তোমালোকৰ DPSP এণ্ড ফাণ্ডামেণ্টেল ৰাইটৰ মাজৰ ৰিলেশ্যনটো। ইয়াৰ কাৰেক্টটো কি হ'ব চোৱা, ৰাইট ইম্প'জ ডিউটি অন চিটিজেন। ৰাইটছ মানে ফাণ্ডামেণ্টেল ৰাইটছ ইম্প'জ ডিউটি, ফাণ্ডামেণ্টেল ৰাইটে তোমালোকৰ চিটিজেনটোৰ ওপৰত ডিউটিজ দিয়ে জানো, নিদিয়ে। গতিকে এটো ইনকাৰেক্ট। ৰাইটছ আৰ জাষ্টিচিয়েবল, ফাণ্ডামেণ্টেল ৰাইট জাষ্টিচিয়েবল হয় মানে DPSP আৰ নন জাষ্টিচিয়েবল, DPSP তোমালোকৰ নন জাষ্টিচিয়েবল হয়। ডিউটিজ আৰ অব্লিগেশ্যন টু দি চিটিজেন হয় নে নহয়, ডিউটি তোমালোকৰ অব্লিগেশ্যন হয় চিটিজেণ্টৰ। গতিকে তোমালোকৰ এইটো কি হৈ যাব অপশ্যন নম্বৰ বি তোমালোকৰ কাৰণে কি হৈ যাব কাৰেক্ট আনচাৰ। ঠিক আছে, অপশ্যন নম্বৰ বি তোমালোকৰ কাৰণে কি হৈ যাব কাৰেক্ট আনচাৰ। বাকীকেইটা তোমালোকে এবাৰ চাই ল'বা। নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা কুৱেশ্যনটো আমাক কি দিছে চোৱা, আমাক ফাণ্ডামেণ্টেল ডিউটিছৰ এই অপশ্যনকেইটা আমাক চাবলৈ দিছে। ইট ৱাজ ইন্ট্ৰডিউচ অন দি ৰেকমেণ্ডেশ্যন অফ দি চোৰাণ সিং কমিটি, হয় আমি এইটো জানো। নেক্সটটো দিছে দে আৰ এপ্লাই অনলি টু দি চিটিজেন অফ ইণ্ডিয়া, চিটিজেন অফ ইণ্ডিয়াৰ কাৰণে এপ্লাই হয় নট টু দি ফৰেনাৰ, এইটো তোমালোকৰ হয়। দে আৰ লিগেলি এনফৰ্চেবল, লিগেলি এনফৰ্চেবল হয় জানো, নহয়। গতিকে ষ্টেটমেণ্ট নম্বৰ 3 আমাৰ কাৰণে ইনকাৰেক্ট, থাকিলে অপশ্যন নম্বৰ 1 and 2, গতিকে এ অপশ্যন আমাৰ কাৰণে কাৰেক্ট আনচাৰ। চ' আজিলৈ ইমানকেইটা কুৱেশ্যনে আমি ডিছকাছ কৰিলোঁ। আগৰ ভিডিঅ'কেইটাত তোমালোকে ইমান ধুনীয়া সঁহাৰি জনোৱাৰ বাবে থেংক ইউ। চ' কোনোবা যদি আমাৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিবা। চ' থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ', থেংক ইউ।